প্ৰচেষ্টাত গজালি মেলিছিল এক সপনে অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাত আগুৱাই নিবলৈ বৃহৎ দৰমহাৰ চাকৰি এৰি তেখেতসকলে বাছি লৈছিল এক নতুন পথ দুচকুত আছিল অজস্ৰ সপোন আছিল দৃঢ়তা উদ্দেশ্য এটাই অসম জিলিকি উঠিব লাগিব উজলি উঠিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীসকল সৃষ্টি হ'ব লাগিব ভৱিষ্যতৰ মানৱ সম্পদ দিন ৰাতি একাকাৰ কৰি তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিছিল অসম ACS ৰেংক 1ৰ বিষয়ে মই ক'লোঁ নিহাৰ ৰঞ্জন ডেকা তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলে আৰু এটা ভাল খবৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে APS ৰেংক 1 ভাস্কৰ জ্যোতি মেধি তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট গতিকে ACS APS মিলাই পেলাই SPM IS একাডেমীৰ পৰা সিলেক্টেড কেণ্ডিডেটৰ সংখ্যা হৈছে 58 আউট অফ টোটেল 65 ইয়াৰে ভিতৰত দুজন কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ যোগেদি জড়িত হৈ আছিল আন গোটেইকেইজন অৰ্থাৎ 56 জন আমাৰ বিভিন্ন কোৰ্চৰ সৈতে জড়িত হৈ আছিল ধন্যবাদ মই এতিয়া আমাৰ সত্যজিৎ ছাৰলৈ মাইকটো আগবঢ়াই দিছোঁ Thank you everyone. I would like to add just one point that whosoever does not know us, for them our result might appear unreal. But for our students who are out there, those who have succeeded or those who are preparing for next year, they know how much hard work we put every day, day in, day out. So for them, I don't think it's unbelievable, unreal. They know it was about to come. আজিৰ মাধ্যমৰ যোগেদি মই সেইসকল ছাত্ৰ ছাত্ৰীকো ক'ব বিচাৰোঁ যিসকলে সমানে কষ্ট কৰিলে যিসকলে সমানে প্ৰস্তুতি চলালে প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছ ক্লিয়াৰ কৰিলে কিন্তু কিবা কাৰণত হয়তো ফাইনেল লিষ্টত তেওঁলোকৰ নামটো নাহিলে তেওঁলোকো সমানে ডিজাৰ্ভিং আছিলে কিন্তু প্ৰতিযোগিতা যিহেতু যথেষ্ট কঠিন গতিকে অলপ অলপ নম্বৰৰ কাৰণে হয়তো তেওঁলোক থাকি গ'লে এই পৰীক্ষাটো এনেকুৱাই প্ৰতিযোগিতাৰ ইয়াতে কম্পিটিশ্যনটো বহুত টাফ হয় এনেকুৱা বহুতো উদাহৰণ এইবাৰৰ ৰিজাল্টতে ওলাব যি আগতে দুবাৰ তিনিবাৰ সফল হ'ব পৰা নাছিল কিন্তু এইবাৰ তেওঁলোকে মনে বিচৰা ৰেংকটো পাবলৈ সক্ষম হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ কিবা কাৰণত প্ৰিলিমছ হ'ল মেইনছ হ'ল কিন্তু ইণ্টাৰভিউৰ হোৱাৰ পাছত ফাইনেল লিষ্টত নামটো নাহিল মই তেওঁলোকক জনাব বিচাৰোঁ যে তেওঁলোক হতাশ হোৱাৰ প্ৰয়োজন নাই তেওঁলোকে দুগুণ উৎসাহেৰে তেওঁলোকৰ প্ৰস্তুতি অব্যাহত ৰাখিব লাগে আৰু এইবাৰ ক'ত তেওঁলোকৰ অলপ ত্ৰুটি থাকি গ'ল যাৰ কাৰণে তেওঁলোকৰ নামটো ফাইনেল লিষ্টত নাহিলে সেইটো অলপমান তেওঁলোকে
ভাবি চিন্তি সেইটো উলিয়াই সেইটোৰ ওপৰত কাম কৰা উচিত। আৰু মই কথা দিছোঁ SPM IS একাডেমীয়ে দুগুণ উৎসাহেৰে তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত মানে SPM IS একাডেমী তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত থাকিব আৰু আমি দুগুণ উৎসাহেৰে কাম কৰিম, দুগুণ কষ্ট কৰিম। আৰু যাৰ অলপ নম্বৰত এইবাৰ ফাইনেল লিষ্টত নাম নাহিল, অহাবাৰ মই নিশ্চিত তেওঁলোকেও নিজৰ নাম ফাইনেল লিষ্টত দেখিবলৈ সক্ষম হ'ব। শুভেচ্ছা জনাইছোঁ SPM IS একাডেমীৰ বৃহৎ সফলতা। ধন্যবাদ। তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে, কি ক'ব? হয়, আজি আমাৰ SPM IS একাডেমীৰ কাৰণে খুব এটা আনন্দৰ দিন, গৌৰৱৰ দিন। আমাৰ SPM IS একাডেমীৰ পৰা সৰ্বমুঠ 249গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সদ্য ঘোষিত APSC CC 2024 পৰীক্ষাত তেওঁলোক সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আজিৰ দিনটোত আমি তেওঁলোকৰ এই সফলতাই উদযাপন কৰিছোঁ। তেওঁলোকে বহুতো কষ্টৰে, তেওঁলোকে নিজৰ নিষ্ঠা সহকাৰে এই প্ৰস্তুতি চলায়, বহুতো ত্যাগ, বহুতো হতাশা অতিক্ৰম কৰি তেওঁলোকে আজি এইটো তেওঁলোকে এচিভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে এই উদযাপন তেওঁলোকৰ প্ৰাপ্য। আৰু আমি আজি এই অনুষ্ঠানত সকলো প্ৰাৰ্থীসকলক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানত আমি বহুতো অৱসৰপ্ৰাপ্ত বিষয়া আৰু প্ৰকৃত সমাজকৰ্মীক আমি আহ্বান কৰিছোঁ। আৰু তেওঁলোকেও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই অনুষ্ঠানত উপস্থিত হৈছেহি। আৰু মই ভাবোঁ যে যিসকল অৱসৰপ্ৰাপ্ত বিষয়া বা যিসকল সমাজকৰ্মী আজি আমাৰ মাজত উপস্থিত হৈছেহি, তেওঁলোকৰ সেই অভিজ্ঞতাৰ পৰা নতুন এই বিষয়াসকলে যথেষ্টখিনি তেওঁলোকে উৎসাহ পাব, যথেষ্টখিনি তেওঁলোকে নতুন কথা শিকিব পাৰিব। গতিকে তেনেকৈয়ে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ লগতো তেওঁলোকৰ এটা মানে ইণ্টাৰেক্টিভ ছেশ্যন এটা আমি আয়োজন কৰিছোঁ। আগন্তুক কেনেকুৱা পৰিকল্পনা কেনেকুৱা? আগন্তুক SPM IS একাডেমীয়ে এই চেষ্টা অব্যাহত ৰাখিব। আমি আশা কৰোঁ যে আগন্তুক বছৰতো SPM IS একাডেমীয়ে এনেকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় যাতে। এইটো আমাৰ কাৰণে যদিও আমি আজি উদযাপন কৰিছোঁ, কিন্তু তাৰ লগতে আমাৰ কাৰণে এটা বহুত ডাঙৰ দায়িত্ব। কাৰণ এই ফলাফলৰ পাছত SPM IS একাডেমীৰ ওপৰত মানুহৰ আস্থাও বাঢ়িব, ছাত্ৰ ছাত্ৰীসকলৰ আশাও বাঢ়িব। গতিকে তেওঁলোকৰ সেই আশা মানে অক্ষুণ্ণ ৰাখি তেওঁলোকৰ সেই আশাৰ ওপৰত আমি থিয় হ'ব পাৰিব লাগিব। গতিকে মই সেইটোৱে আশা কৰিছোঁ, আমি সদায় সেইটোৱে চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে যি সপোন দেখিছে, যি সপোন দেখি তেওঁলোকে এই প্ৰস্তুতি আৰম্ভ কৰে, সেই দিশত যাতে আমি তেওঁলোকক সঠিক গাইডেঞ্চটো দি পেলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে এই চেষ্টা অব্যাহত থাকিব। থেংক ইউ। ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা সংবাদ মাধ্যমৰ আমাৰ শুভাকাংক্ষীসকলক মই আমাৰ SPM IS একাডেমীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সংবাদমেল আয়োজন কৰা হৈছে APSC CC 2024 সদ্য ঘোষিত ফলাফলত SPM IS একাডেমীৰ যি প্ৰদৰ্শন তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে। আৰু মই জনাবলৈ পাই খুবেই আনন্দিত যে আন বিগত বছৰকেইটাৰ দৰে এই বছৰো SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। আৰু এইবাৰ মুঠ 288 গৰাকী ছিলেক্টেড কেণ্ডিডেটৰ ভিতৰত SPM IS একাডেমীৰ লগত জড়িত SPM IS একাডেমীত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 249। গতিকে সঁচাকৈয়ে খুব এটা আনন্দৰ দিন, গৌৰৱৰ দিন। ছাত্ৰ ছাত্ৰীসকলে কৰা তেওঁলোকৰ কষ্ট, নিষ্ঠা সহকাৰে তেওঁলোকে কৰা তেওঁলোকৰ প্ৰস্তুতি আমি নিজ চকুৰে দেখি আহিছোঁ। আজিৰ এই দিনটোত তেওঁলোকৰ কষ্ট সাৰ্থক হৈছে। তেওঁলোকে নিজৰ
পৰিশ্ৰমৰ তেওঁলোকে ফল পাইছে আৰু তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ সহযাত্ৰী হ'বলৈ পায় SPM IS একাডেমি নথৈ আনন্দিত। আমি আশা কৰোঁ যে তেওঁলোকে তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী অধ্যায়টোত কৰ্মজীৱনত তেওঁলোকে নিজকে একোজন সুপ্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনটোত আমি তেওঁলোকৰ সফলতা উদযাপন কৰিছোঁ। এই উদযাপন তেওঁলোকৰ প্ৰাপ্য। বহুতো হতাশা, বহুতো বিফলতাৰ সন্মুখীন তেওঁলোকে হ'বলগীয়া হৈছে। বহুতো বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকে আজিৰ এই ক্ষণত উপস্থিত হ'বলৈ পাৰিছে। গতিকে নিশ্চয়কৈ এই উদযাপন তেওঁলোকৰ প্ৰাপ্য। আজি আমি তেওঁলোকৰ সফলতা উদযাপন কৰিম। গতিকে মই ইয়াতে লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে এইবাৰ পৰীক্ষাত যিজনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নিহাৰ, তেখেতে ACS ৰেংক 1 পাইছে আৰু তেখেত আমাৰ ফাউণ্ডেশ্যন বেটছৰ এগৰাকী ছাত্ৰ। গতিকে তেখেতৰ এই যাত্ৰাটো, সমগ্ৰ যাত্ৰাটো আমি নিজ চকুৰে দেখিছোঁ। তেখেত আৰম্ভণিৰ পৰা তিনিওটা পৰ্যায়তে SPM IS একাডেমীৰ সৈতে জড়িত হৈ আছে। প্ৰিলিমছ হওক, মেইনছ হওক, ইণ্টাৰভিউ হওক, তেখেতে ফাউণ্ডেশ্যন কোৰ্চ তেওঁ ইয়াৰ পৰা লৈছিল। আৰু এইবাৰ আমি সাধাৰণতে যেতিয়া আমি ফলাফল ঘোষণা কৰোঁ SPM IS একাডেমীৰ তৰফৰ পৰা, তেতিয়া SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীসমূহৰ ভিতৰত কিমানজন প্ৰাৰ্থী কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত আছিল সেইটো আমি উল্লেখ কৰি দিওঁ। আৰু এইবাৰ যি 249 গৰাকী প্ৰাৰ্থী SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে, তাৰে ভিতৰত কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে মাত্ৰ 18 জন। গতিকে বাকী যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোক বিভিন্ন ধৰণৰ পেইড কোৰ্চেছৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত হৈ আছিল আৰু তাৰে ভিতৰত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ফাউণ্ডেশ্যন বেটছৰ ছাত্ৰ ছাত্ৰী। গতিকে ই আমাৰ কাৰণে অন্য এক সুখবৰ, আনন্দৰ খবৰ।